ৰং চেনেলৰ বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ আমি স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক বাদুলিপাৰ বনগাঁৱৰ গড়চুক নামঘৰত। আৰু ইতিমধ্যে আমি ইয়াত সৰস্বতী দিহানামৰ দলে দিহা পৰিৱেশন কৰিব। আমি পোনপটীয়াকৈ দিহানামৰ ওচৰলৈ যাম। মই এবাৰ কেমেৰাপাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে এই নামঘৰৰ যথেষ্ট ইতিহাস আছে। 2021 চনতেই এই স্থানৰে গাড়ী গাঁৱত এই নামঘৰ স্থাপন কৰিছিল। তাৰপিছত চতুৰ্থবাৰৰ কাৰণে বিভিন্ন কাৰণত আহি এই স্থানত নামঘৰ পুনৰ স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ল। আৰু সেই নামঘৰত আমি আহি আজি উপস্থিত হৈছোঁ। ইয়াত সৰস্বতী দিহানামৰ দলৰ মহিলাসকল আছে, ইয়াত নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে। আমি সকলোৰে লগত কথা পাতিম। কিন্তু প্ৰথমেই আমি সোমাই গৈছোঁ উপাসনাৰ অসম যাত্ৰাৰ আমাৰ মূল যি অংশ দিহানামৰ মাজলৈ।
তেখনি বৰদুৱাত গুৰু নামঘৰ আৰম্ভিলা সপ্ত ঠাকুৰ হিংসাখনি নিৰ্মাণ কৰিলা কৃষ্ণ কৃষ্ণ মহি গৰ্ভৰ তাৰ ওপৰে থাপিলা ফাগুৱা উৎসৱ পাতি দেখাইলা নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰে মাজে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে নামে গংগা জল চৰণে কমল বৈ আহে হৃদয়ৰ মাজে কৃষ্ণ কৃষ্ণ এ ৰাম ৰাম হৰি নামে হৰি নামে হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ কলি যুগত হৰি নামৰ বিনে গতি নাই দবা শংখ মৃদংকুলে হৰি নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হৰিৰ নাম
কৃষ্ণ বামন কুমাৰ বটু শিশু হেন ভৈলা বলি কচলিবে লাগি যজ্ঞ স্থান গৈলা এৰাম তিনি পদ ভূমি দান বিচাৰিলা হৰি শুনি দৈত্য ৰাজে হাসে মহা গৰ্ব কৰিয়ে ৰাম ৰাম কৃষ্ণ যাইবতো বামন চলি বলিৰ যজ্ঞ বুলি কবি চাৰে প্ৰভু তিনি পদৰ ভূমি ৰাম ৰাম যাইবতো বামন চলি কৃষ্ণ ৰাম ৰাম দ্বিতীয়
বামন ৰূপী জগতৰ হৰি এ ৰাম ও বলি কদিলন্ত স্থান সুতল পুৰিতয়ে ৰাম ৰাম ও হে বলি ৰাই গৈলা সুতল পুৰি হে বলি ৰাই গৈলা সুতল পুৰি আমি পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ। আমি ইতিমধ্যে বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ বনগাঁৱৰ নামঘৰত, আৰু তাত ইতিমধ্যে সৰস্বতী দিহানামৰ দলে দিহা পৰিৱেশন কৰিছে। আমি পুনৰ দিহানামৰ মাজলৈ যাম, কিন্তু তাৰ আগতে আমি অকণমান বনগাঁও নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক আছে আমাৰ মাজত, আমি তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। প্ৰকৃতাৰ্থত এই নামঘৰ আপোনালোকৰ ক'ত আছিল আৰু কিমান বছৰ হ'ল এই নামঘৰ, আৰু বৰ্তমান অংশীদাৰ কিমান আছে? আমাৰ এই নামঘৰ ভাগি গাড়ীগাঁৱত অৱস্থিত আছিল, আৰু বিশেষ কাৰণটো আমি ইমান নাজানো। আৰু আহি আমাৰ গাঁৱতে এটা জেগাত আমাৰ পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠিত কৰিছিলে। তাতো আমাৰ বিশেষ কিছুমান অসুবিধাৰ হেতু, যেনে যাতায়াতী ব্যৱস্থা, বিশেষকৈ আহি আমাৰ ৰাইজৰ সৰ্বসন্মতভাৱে আমাৰ আগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমাৰ বনগাঁৱৰ যি চৰকাৰী পুখুৰী পাৰতে প্ৰতিষ্ঠা কৰা হৈছিলে, তাতে যথেষ্ট দিন আমাৰ নামঘৰভাগি আছিল। কিন্তু কালক্ৰমত পুনৰ নতুনকৈ আমি স্থান নিৰ্বাচন কৰিবলগীয়া হ'ল, আৰু তাৰ সৰ্বসন্মত সিদ্ধান্ত মতে আজি আমি যি ভাগিত এই অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ, এই ভাগি আমাৰ 2021 চনৰ 11 আগষ্টত পুনৰ নিৰ্মাণ, পুনৰ প্ৰতিষ্ঠা ইয়াত হ'ল। আৰু আমাৰ বৰ্তমান ইয়াত 46 ঘৰ আমাৰ স্থায়ী সদস্য আছে, আৰু আমি সেই 46 ঘৰ স্থায়ী সদস্যৰে পূৰ্ণাংগ পৰ্যায়ৰ এখন শান্তি প্ৰিয় আমি সমাজ ইয়াত গঢ়ি আমি বিভিন্ন অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ।
কৃষ্ণ কৃষ্ণ হে ৰাম যুদ্ধ কৰি গজৰাজে ভাগৰি পৰিল সংকট কালত জান সদা বুদ্ধি ভৰিল কৃষ্ণ কৃষ্ণ হে হৰি নাৰায়ণ তুমি ইষ্ট দেৱ তুমি বিনে ভকতৰ নাহি আন কৃষ্ণ গ্ৰাহ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু ৰাখা পৰিলো সংকতে ৰাম ৰাম কৃষ্ণ 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 হে ৰাম হৃদয়ত চিন্তিগ্ৰাহে ঈশ্বৰৰ ৰূপ অ শক্তি সংগে মোক পাই কৰা অন্ধ কৃষ্ণ ভগৱন্তই দিলে দেখা দুয়ো অভিশপ্ত হৰি নাম ৰখে ভৈলা দুয়ো সাপ মুক্ত ৰাম ৰাম ভগৱন্তই দিলে দেখা কৃষ্ণ
উপাসনাৰ অসম যাত্ৰাৰ আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত বনগাঁও নামঘৰ পৰিচালনা সমিতিৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰস্বতী দিহানামৰ দলৰ সকলো আই মাতৃক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আন এক খণ্ডত গোলাঘাট জিলাৰ অন্য এক প্ৰান্তত আমি আপোনালোকক লগ পাম, কিন্তু এইখিনিতে আজি আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ।